আমি বঙাইগাঁৱৰ পৰা আহি নথছলমাত অলপ ৰখিছিলোঁ। ৰখাৰ পিছত মানে আমাৰ বন্ধুৰে গাড়ী এখন ফকৰপুৰৰ ফালৰ পৰা আহি আছিল, সৰু গাড়ী। তাত মানে তেওঁলোকে ইমান স্পীডত আহিছে, আমাৰ গাড়ীখনক প্ৰায় খুন্দাই লগাইছে ইয়াৰ পৰাই। তাৰপিছত তেওঁলোকে আমাক ফোন কৰিল শালমৰাৰ পৰা। আমি তাত মানে দেখা পালোঁ সিহঁতে খুব স্পীডত আহিছে। তাৰপিছত আমিও পিছে আহিলোঁ। গাড়ীখন বহুত মানুহ, বেছি ৰাতিও হোৱা নাই তেতিয়া। সেই গাড়ীখনত মানে বহুত জোৰে আহিছে আৰু। তাৰপিছত আহি নথছালমৰা আউটপোষ্টৰ সন্মুখত, গেটৰ সন্মুখতে আমাৰ কালিমাৰ গেট আছে, তাৰ সন্মুখতে ইহঁতে গাড়ীখন ৰখালে গাড়ীখন। তাৰপিছত আমি গাড়ীখন ৰখাৰ পিছত অলপ সময় পিছত আহি পালোঁ। তে ড্ৰাইভাৰজনটো পলায়তক, গাড়ীত মানুহ নাই। কিন্তু গাড়ীখন যেতিয়া ৰাইজৰ মানুহ আহিল, ৰাইজৰ মানুহ অহাৰ পিছত গাড়ীখনত দেখিলে প্লাইউড ভালকৈ চোৱাতে প্লাইউডবিলাক দেখিলে আৰু সন্মুখত বেক চাইডে আৰু। তাৰপিছত মানে প্লাইউডবিলাক যেতিয়া ৰাইজৰ মানুহ উঠি চায়, তাত মোটামুটি 18-20টামান গৰু তাত দেখা পালে। তাৰপিছত প্ৰশাসনৰ মানুহকো মাতা হ'ল, তেওঁলোকেও আহিল। ধুবুৰীৰ পৰা ইফালে আহি আছিল, অভয়পুৰীমুখে। হয়। আৰু এই গৰু সৰবৰাহ যে হৈ আছে, ইয়াত এটা ডাঙৰ এটা চক্ৰান্ত জড়িত হৈ থকা আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আমি বঙাইগাঁও জিলা ছাত্ৰ সন্থাই আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰিছোঁ। আৰু এনেকুৱা ধৰণে যাতে গৰু যদি ইয়াতে বৈধ যদি গৰু থাকিলেহেঁতেন, সেই গাড়ীখন আচলতে তীব্ৰ বেগত নাযায়। গতিকে এয়া সম্পূৰ্ণৰূপে অবৈধ। আমি অবৈধ বুলি আমি তেতিয়াই গম পাইছোঁ। আৰু আমি জিলা প্ৰশাসনক তথা আমি আৰক্ষী প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে পানী নসৰকা তদন্ত কৰি এই যি গৰু সৰবৰাহৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে তেওঁলোকে কৰায়ত্ব কৰক। তাৰ লগে লগে এই গৰু অনা যিখন বাহন আছে, সেই বাহনৰ স্বত্বাধিকাৰীক অতি সোনকালে অহাকালিৰ ভিতৰত তেওঁলোকে উঠাই আনি ইয়াতে তদন্ত কৰক।